বলক আজি এটা ধুনীয়া হেল্ডি আৰু টেষ্টি জলপান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইটো আকৌ জলপানহে দেই, মই বনাই ৰেডি কৰিছোঁ আৰু ইয়াত টেমাটো ভৰাই লৈছোঁ আৰু আজি দিনটোৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বলকচোন ব্লগটোৰ মাজলৈ আগবাঢ়োঁ। এতিয়াও লৈছোঁ, ৰিয়াকো দিছোঁ তেনেকৈ জলপান এটা বনাই আৰু ৰিককো দিম। গতিকে বস্তুখিনি যোগাৰ কৰি লৈছোঁ। মই দেখাম বাৰু কি কি বস্তু আছে ইয়াত পেকেটবিলাক কি লৈছোঁ। আৰু এই জলপানটো খাবলৈ বহুত সোৱাদ লাগে, বহুত টেষ্টি, বহুত হেল্ডি হয়। ইয়াৰ বহুত বিভিন্ন ধৰণৰ আপোনালোকৰ মন পচন্দ বস্তু দিব পাৰে। মই কি কি দিম দেখাই দিওঁ। মই ইয়াৰ পেকেটবিলাক ৰেডিকৈ লৈছোঁ। এইটো হৈছে মাখানা, কৰ্ণফ্লেক্স, এয়া হৈছে ৰোষ্টেড বুটটো, এইটো হৈছে এয়া বাদাম, কাজু, ওটছ, আলমণ্ড আৰু এইটো হৈছে পামকিন চিড। মই এইখিনিয়ে ব্যৱহাৰ কৰিম। আৰু বলক এতিয়া আৰম্ভ কৰি দিওঁ জলপানটো বনাবলৈ। মই গোটেইখিনি দেখাই নাথাকোঁ, অকণমান মেথডটো দেখাই দিছোঁ। আগতেও শ্বেয়াৰ কৰিছোঁ, আজিও যিহেতু বনাবলৈ লৈছোঁ, যোৱাকালি ৰাতি দেই, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া দেখিছে নহয়, দুফালে দুটা কেৰাহী উঠাই দিছোঁ। এটা কেৰাহীটো হয়, কিন্তু মই সোনকালে বনাব খুজিছোঁ, গতিকে তাত অলপ অলপ মই ঘিউ দিছোঁ। দি পেলাই এই প্ৰথমতে মাখানা, সেইফালে দিছোঁ বাদাম। এনেকৈ মই গোটেইখিনি বস্তু ভাজি ল'ম। অকল নাভাজোঁ মই কৰ্ণফ্লেক্সটো আৰু ৰোষ্টেড বুটটো, সেইখিনি যিহেতু ভজা হৈ আছে, বাকীখিনি মই অলপ ৰোষ্ট কৰি ল'ম। এনেকৈ অকণমান গৰম কেৰাহীটোতে ঘিউ দি পেলাই এয়া কৰি লৈছোঁ, ভাজি লৈছোঁ। মাখানাখিনি হৈ গ'ল, বুটখিনি এইখিনি এয়া দিছোঁ আলমণ্ড। মানে এই যে বাদামখিনিত অকণমান সময় লাগে। আলমণ্ডৰ লগতে কাজু দিছোঁ আৰু এয়া ৰঙালাও গুটিটোও দি দিছোঁ, মানে পামকিন চিডটোও তাতে মই দি দিম। গতিকে সেইখিনি একেলগেই ভজা যাব। প্ৰথমতে আলমণ্ডখিনি অকণমান সময় আগতীয়াকৈ ভাজি লৈছোঁ, যিহেতু সেইটো অকণমান হাৰ্ড হয়, টান হয়, গতিকে বাকীখিনি এয়া হৈ থাকিব। আৰু ইফালে মই বাদামটোও কাঢ়ি ল'লোঁ, এইফালে দি দিছোঁ মই এইবাৰ ওটছখিনি। এনেকৈ মই কৰি আছোঁ আৰু ঠাণ্ডা কৰি কৰি মই মিক্সিটো গুড়া কৰি গৈ আছোঁ। আৰু এয়া দেখিছে নহয়, মাখানাখিনি ঠাণ্ডা হোৱাত মই মাখানাখিনি লৈছোঁ, সেইখিনি এতিয়া মই এটা গ্ৰাইণ্ড কৰি ল'ম। এনেকৈ বহুত হেল্ডি হয় জলপানটো, কমাই খালেও গোটেই দিনটো এনাৰ্জেটিক হৈ থাকে মানে দেহাটো। আপোনালোকে এনেকৈ চাব পাৰে, বুঢ়া মানুহ থাকিলে বা এয়া সৰু ল'ৰা ছোৱালী থাকিলে বা নিজৰ কাৰণে হ'লেও এনেকৈ বনাই ল'ব পাৰে। মাখানা দুবাৰত গ্ৰাইণ্ড কৰিছোঁ আৰু তাৰপাছত লৈ লৈছোঁ মই এয়া বাদামখিনি। আৰু এইফালে যে গোটেইখিনি হোৱাৰ পাছত এয়া লৈছোঁ মই অলপ পিঠাগুড়ি ঠাইত আপোনালোকে যদি ইচ্ছা নকৰে চিৰাও দিব পাৰে, তাৰপাছত ৰোষ্ট কৰি পেলাই গ্ৰাইণ্ড কৰি দিব পাৰে। আৰু মই কৰ্ণফ্লেক্সটোতো এইটো মানে আলমণ্ড আৰু এই কৰ্ণফ্লেক্সটোত আলমণ্ড আৰু হনি আছে, সেইটো মই ইয়াতে মিক্স কৰি দিওঁ, খাবলৈ অলপ বেছি টেষ্টি হয়। আৰু ৰোষ্টেড বুটখিনিও দিওঁ। এইটো আচলতে চাটুগুৰি টাইপৰ হয়। ৰোষ্টেড বুটটো যেতিয়া আমি ইয়াক গ্ৰাইণ্ড কৰোঁ, চাটুগুৰি হৈ যায়। এইটো আমাৰ কিমান হেল্ডি আপোনালোকে জানেই সকলোৱে, চাটুগুৰিটো আমাৰ হেল্থৰ কাৰণে। আৰু কিছুমান ল'ৰা ছোৱালীয়ে এনেই নাখায়, গতিকে জলপানটোত যেতিয়া দিয়া যায় তেতিয়া খায়। এনেকৈ মই সকলোখিনি বস্তু কৈ যোৱা নাই আৰু এইটো কি সেইটো কি বুলি গোটেইখিনি কৰি লৈছোঁ। লাষ্টতে মই পিঠাগুড়িখিনিও নমাই লৈছোঁ আৰু একেবাৰে শেষত মই এওঁলৈ বেলেগে থৈ লৈছোঁ। এইখিনি মই আলমণ্ডখিনি, সেইখিনি আলমণ্ড, কাজু আৰু ৰঙালাও গুটিখিনি, সেইখিনি লাষ্টত মই এয়া কৰি লৈছোঁ। সেইখিনি ঠাণ্ডা হওঁতে সময় লাগে। আৰু এইবাৰ লৈছোঁ মই চেনি। আপোনালোকে যদি চেনি নাখায় নিদিব, কিন্তু মই এওঁৰ কাৰণে বেলেগে থৈ দিছোঁ। আৰু মা আৰু ৰিকলৈ চেনি দি দিছোঁ। মাকো অলপ ভৰাই দিছোঁ টেমা এটাত, মাক কমায়ে দিছোঁ, যিহেতু ল'ৰা ছোৱালী দুটাৰ লগত মই সৰহকৈ দি পঠাওঁ। সিহঁতি আকৌ যেতিয়া আহে এই ডব্বাটো লৈ আহে। এইখিনি মোৰ হৈ গ'ল, দেখিছেনে? এয়া খুব হেল্ডি আৰু টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰিব দেই। আৰু ইয়াত আপোনালোকে বেলেগ ধৰণৰ মন পচন্দৰ বস্তু ইউজ কৰিব পাৰে নিজৰ সুবিধা অনুসৰি। আৰু বলক আজিৰ দিনটোৰ মাজলৈ যাওঁ। হেল্ল' প্ৰিয়, যেতিয়া আহিছোঁ কিটচেনলৈ 12টাই বাজিব হ'ল। আজি বহুত দেৰি, ব্ৰেকফাষ্ট কৰোঁতে দেৰি, যিহেতু আজি ঈদৰ বন্ধ, এওঁ অফিচ বন্ধ আৰু ৰিকু উঠিছে দেৰিকৈ আৰু এয়াও আহিলে, ননদ আৰু জোঁৱাইও আহিলে, চবেই একেলগে ব্ৰেকফাষ্ট কৰিলোঁ। আৰু এতিয়া যাহঁত ঘৰলৈ গৈছিলে, আহি আছে, চবেই একেলগে দুপৰীয়া ভাত খাম। মই মাটিদালি বনাওঁ আজি, এনেই শনিবাৰ নিৰামিষ, কিন্তু ভাবিছোঁ মাছ অকণ আছে, যিহেতু ইনাহঁতো আছে, মানে ননদহঁতো আছে, গতিকে কি কৰোঁ, ফ্ৰাই কৰিয়ে দিম বুলি ভাবিছোঁ, যিহেতু মই নাখাওঁ, বনাবলৈ ইমান মন নাযায়। ব'লক কি বনাওঁ কি নবনাওঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। আৰু শনিবাৰে আমি নিৰামিষ খাওঁ যিহেতু, গতিকে ৰাতিতেই মই মাটি দালি তিয়াই থৈছিলোঁ। ব'লক প্ৰথমতে মাটি দালিখিনি ভালকৈ ধুই ধাই বনাই লওঁ। কেনেকৈনো বনাওঁ অকণমান দেখাই দিওঁ। ইয়াতে মই বিলাহী দিলোঁ, দেখাবলৈ পাহৰিলোঁ। আৰু এটা দি দিছোঁ, এটা ডাঙৰ বিলাহী বেয়াই লাগে, ইমান দাম।
মাটি দালিত অকণমান হালধিটো বেছি লাগে, তেতিয়াহে ৰংটো ভাল হয়। আৰু এতিয়া দি দিছোঁ অকণমান নিমখ, এটুকুৰা আমছে দি দিছোঁ। আৰু মাটি দালিখিনি মই 3টামান হুইচেল আহিবলৈ দিম। আৰু ইয়াত চাওকচোন ধুনীয়াকৈ মাটি দালি সিজি গ'ল। ব'লক এতিয়া ধুনীয়াকৈ চম্ভাৰখনো দি লওঁ। মোৰ ফোন আহি গ'ল, সেইকাৰণে ভিডিঅ' ভালকৈ কৰা নহ'লে। এতিয়া এইখিনি দালিখিনি চম্ভাৰ দি লওঁ। মই ইয়াত মিঠি বা পাঁচফোৰণ দিয়ে ভাল পাওঁ মাটি দালিটো চম্ভাৰ দিবলৈ। আৰু পাঁচফোৰণখিনিৰ পৰা যেতিয়া গোন্ধ ওলাইছে তেতিয়া ঢালি দিছোঁ মাটি দালিখিনি। এনেকুৱা মাটি দালি কাৰ কাৰ প্ৰিয়। ইয়াত অকণমান মই চেনিও ব্যৱহাৰ কৰিছোঁ দেই, মানে আম অকণমান দিছিলোঁ যে, গতিকে অকণমান বেছি টেঙা হোৱা নিচিনা লগাত বেছিকৈ চেনি দিলে বেলেঞ্চ হৈ যায়। আৰু তাৰপাছত অকণমান ঘুটিও দিছিলোঁ যাতে ভালকৈ ভাঙি যায়। আৰু ইয়াৰ মোৰ মাটি দালি ৰেডি। আৰু ব'লক চালাড এখনো ৰেডি কৰিছোঁ। সজাম বুলি ভাবিছিলোঁ, পিছে যিহে সময়ৰ টনাটনি সজোৱা নহ'ল। এইফালে মই দিছিলোঁ গুটি আলু আনিবলৈ, বোলো আজি গুটি আলু বাদাম ভাজিম। পিছে গুটি আলু বোলে নেপালে, গতিকে আলু তাৰপাছতে ভেন্দি পটল চব শুকানে ভাজি তাতে বাদাম দি দিছোঁ। মনৰ আশাটো পূৰণ কৰিছোঁ। এইফালে মই তেলতে পিঁয়াজ আদা নহৰু ভাজি আলুখিনি দি দিছোঁ। ব'লকচোন এইফালেও এটা টেষ্টি বস্তু বনাই আছোঁ, মানে মোৰ বিৰাট প্ৰিয়। এয়া দেখিছেনে ঢেকীয়া ভাজি। আগতেই জনা হ'লে বুট কেইটামানো তিয়াই থলোঁ হয়, পিছে নাই, পটককৈ আহি গ'ল, গতিকে এয়া বনাই দিলোঁ। ঢেকীয়াখিনি আলুখিনি অকণমান সিজাত ঢেকীয়াখিনি দি নিমখ হালধি দিছোঁ আৰু একো নিদিওঁ। মানে এইখিনি অকণমান শুকাই যাতে পানীকেইটা জৰ্জৰীয়া হয় তেনেকুৱালৈকে ভাজি থাকিম, দেখাই থকা নাই। আৰু এইফালে আমি নাখাওঁ যদিও কেইপিচমান মাছ খোৱা কেইজনলৈ লৈছোঁ। ব'লক ফ্ৰাই কৰি দিওঁ ধুনীয়াকৈ। অকণমান হালধি নিমখ অকণমান বেচনো দিছোঁ, জিৰা ধনিয়াও দিছোঁ, দেখুওৱা নহ'লে, মানে অকণ মচমচীয়া হোৱাকৈ ভাজিম তেনেকেই ভাবিছিলোঁ ভাজিম বুলি। আৰু এয়া ব'লক, মই পিছে গোটেইখিনি ভজা নেদেখালোঁ দেই, মোক পিছলৈ সময় টনাটনি হৈ গ'ল। প্ৰথম দুপিচ যে মই ভিডিঅ' কৰিছিলোঁ সেইখিনিতেই ৰৈ গ'ল। এয়া দেখিছেনে, এয়া দুপিচ মাছ দুপিচকৈ এনেকৈ ভাজিছোঁ, যিহেতু বেছি তেল ব্যৱহাৰ কৰা নাই। আৰু এইফালে মোৰ ঢেকীয়াখিনিও হৈ গ'ল। এইখিনিলৈকে মই ভালকৈ ভিডিঅ' কৰিলোঁ, তাৰপাছত মোৰ একেবাৰে সময়ৰ টনাটনি হৈ গ'ল। এনেকৈ বাৰু নিৰামিষ ভাত সাজত ঢেকীয়া ভাজি মাটি দালি কোনে কোনে ভাল পায়, লগত যে গুটি আলু হোৱা হ'লে একদম মোৰ পূৰা মানে মন পচন্দ হ'ল হয়। এয়া মোৰ টেবুলো অলপ অলপ ৰেডি হ'ল। সেইফালে ঢেকীয়া ভাজি, দৈ, চালাড, এইফালে আৰু এখন ভাজি আছে। মাটি দালিটো অৱশ্যে আনাই নাই, মায়ে আকৌ মচুৰ দালিও অকণ বহাই দিছে, যিহেতু সকলোৱে মাটি দালি নাখাব পাৰে। আৰু জাহঁত আহি আছে, কিন্তু সিহঁতি অহা অকণ দেৰি হ'ল, গতিকে আমিবিলাকে এয়া ভাত খাই দিলোঁ। ননদো আছিলে, জোঁৱাইও আছিলে আৰু আমিকেইটা। আৰু জাহঁত অহাৰ পাছত ভিডিঅ' কৰাই নহ'ল। আৰু তেন্তে আজিলৈ আহোঁ।